যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোনবেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰদেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা। হ'ব লাগিব আমি বহুত ডাঙৰ সম্পদ এটা হেৰুৱালোঁ কালি। আমাৰ অন্তৰৰ মাজত, গোটেই ভাৰতৰ মাজত গোলাঘাটৰ ফটোগ্ৰাফাৰ, যিমান ফটোগ্ৰাফাৰ আছে, কেমেৰামেন আছে, আমাৰ এটা অনুষ্ঠান আছে, যিটো অনুষ্ঠানৰ নাম হৈছে স্নেপাৰ্ছ ইউনিয়ন। আৰু সেই স্নেপাৰ্ছ ইউনিয়নে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে গোলাঘাটৰ মাজমজিয়াত একত্ৰিত হৈছিলোঁ। আৰু সকলোৱে আজি অসম সন্তান, অসমৰ আচলতে ভূটা তৰা স্বৰূপ জুবিন দা আমাৰ মাজতে নাই। আমি আচলতে কল্পনাই কৰিব পৰা নাই। খুব দুখ লাগিছে যে জুবিন দা আমাৰ মাজত নাই। আচলতে কালিৰ পৰা আমাৰ হোৱা নাই, একেবাৰে কালিৰ পৰা আমাৰ আচলতে টোপনি অহা নাই। অকল এটাই আমি চিন্তা কৰি আছোঁ যে জুবিন দা সঁচাকৈ আমাৰ মাজত নাইনে। আমি কিন্তু এতিয়াও বিশ্বাস কৰিব পৰা নাই জুবিন দা যে আমাৰ মাজত নাই। আচলতে আমি সকলোৱে আজি বিভিন্ন ৰাইজ আৰু আমি স্নেপাৰ্ছ ইউনিয়নৰ সতীৰ্থসকল একেলগ হৈ আজি আমাৰ যি গোলাঘাটৰ মাজমজিয়াত আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ। আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত বিভিন্নজন আহি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু খুব ভাল লাগিছে। জুবিন দাক সকলোৱে মৰম দিছে আৰু জুবিন দা অমৰ হওক। নমস্কাৰ। আমাৰ আজি এই মহান শিল্পীজনাৰ বিয়োগত আমি অত্যধিক মৰ্মাহত হৈছোঁ। অকল ময়ে নহয়, সমগ্ৰ দেশবাসী আজি মৰ্মাহত হৈছে। কিনো ক'ম, বিশেষ ক'বলৈ একো নাই। আমাৰ আজি গোলাঘাটবাসী ৰাইজৰ সহযোগিতাতেই হওক বা যেনেকৈ যিধৰণেই হওক, আমাৰ মাজমজিয়াত এটা আমি ষ্টেচু হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। তাৰ বাবে আমি যি প্ৰচেষ্টা বা চেষ্টা কৰিব লাগে আমি কৰি যাম আৰু বাকী ৰাইজৰ সহায় সহযোগিতা আমি আগন্তুক দিনত কামনা কৰিছোঁ। ইয়াকে কৈ ধন্যবাদ। ক'বলৈতো বহুতেই থাকে, আজি কোৱাৰ ধৈৰ্যও নাই। আজি আমাক সকলোকে বৰ দুখ লগাই থৈ আমাৰ মৰমৰ শিল্পী, অসমৰ সম্পদ আঁতৰি গৈছে। আমি আহিলোঁ শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। তেখেত আমাৰ অন্তৰত, তেখেত আমাৰ অসমৰ, ভাৰতৰ আকাশে বতাহে মিলিত হৈ থাকক আমাৰ মাজত, তাৰে কামনা কৰিলোঁ।